2014 চনৰ পেট্ৰলৰ দামটো 71 টকা আছিলে, কিন্তু আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁ 71 টকীয়া পেট্ৰল আজিৰ দিনটোত আপোনাৰ 103 টকা পৰ্যন্ত কৰি পেলালে। কিন্তু প্ৰথমে কওক, পেট্ৰল মানুহে খায় নে পিন্ধে? আমাৰ দেশত যে পেট্ৰল, ডিজেল, ৰন্ধন গেছ ইত্যাদি সামগ্ৰীবোৰক লৈ ইমান হাল্লা হয়, কিন্তু আন আমাৰ যিবোৰ দৈনন্দিন জীৱনৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী সেইবোৰ লৈচোন আমাৰ মানুহৰ মাজত ইমান হাল্লা নহয়, ইমান হৈচৈ নহয়। কাৰণটো কি? নে আমাৰ ভাৰতীয় মানুহৰ কাৰণে পেট্ৰল ডিজেলেই সকলো? এতিয়া চাওক, উপৰোক্ত বক্তাজনে কোৱা অনুসৰি 2013 চনত পেট্ৰলৰ মূল্য আছিল 70 টকা আৰু আজিৰ তাৰিখত পেট্ৰলৰ মূল্য 103 টকা, অৰ্থাৎ 30 টকামান বাঢ়িছে। কিন্তু 2013 চনত আমি খোৱা যিটো গাখীৰ, সেই গাখীৰৰ মূল্য আছিল 20 টকা, 25 টকা আৰু আজি গাখীৰৰ মূল্য হৈছে 60 টকা। তাক লৈ কিন্তু মানুহৰ প্ৰতিবাদ নাই। ঠিক একেদৰে 2013 চনত ব্যক্তিগত খণ্ডৰ হস্পিটেলত এগৰাকী ৰোগীক চোৱাৰ বাবদ ডক্টৰে ফিজ লৈছিল 200 টকা বা 300 টকা। 2026 চনত এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত ৰোগী চোৱাৰ বাবদ ডক্টৰে ফিজ লয় 800 টকা, 1000 টকা বা 1400-1500 টকা। এতিয়া চাওক, ক'ত 300 টকা, ক'ত 1200 টকা। কিন্তু তাক লৈ অসমৰ ৰাজনীতিবিদে ৰাজনীতি নকৰে। তাৰোপৰি যিবোৰ জীৱনদায়িনী মেডিচিন, সেই মেডিচিনৰ মূল্য আজিৰ তাৰিখত কেইবাগুণো বৃদ্ধি পাইছে। আগতে মানুহে খোৱা যিটো সাধাৰণ গেছৰ টেবলেট, তাৰ দাম আছিলে 3 টকা বা 5 টকা। আজিৰ তাৰিখত এটা গেছৰ টেবলেট পেণ্ট্ৰপেজল ভাল কোৱালিটি 15 টকা। এতিয়া চাওক, তাক লৈ মানুহৰ সমস্যা নাই, তাক লৈ অসমৰ ভাৰতৰ ৰাজনীতিবিদৰ কোনো ধৰণৰ আন্দোলন নাই। কিন্তু আন্দোলন ক'ত হয়? গেছ, ডিজেল, পেট্ৰল। আকৌ কৈছোঁ, মানুহে পেট্ৰল খায় নে পিন্ধে? পেট্ৰলৰ 30 টকা বাঢ়োঁতে ইমান হাল্লা, কিন্তু ইফালে ব্যক্তিগত খণ্ডৰ হস্পিটেলত 300 টকাৰ জেগাত 1000 টকা লৈছে, অৰ্থাৎ 700 টকা বাঢ়িছে। তাত কিন্তু অসমৰ ভাৰতৰ ৰাজনীতিবিদৰ কোনো ধৰণৰ আন্দোলন নাই। আজি কংগ্ৰেছে যিখন নাটক কৰিছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ, সেইখন নাটক এটা সময়ত বিজেপিয়েও কৰিছিলে। এতিয়া মই ক'ব খুজিছোঁ, আচলতে আমাৰ দেশৰ যিবোৰ নেতা, সেয়া যি দলেই নহওক কিয় একেই। চবেই ৰাজনীতি কৰে কিছুমান সস্তীয়া বস্তুক লৈ, কেৱল পেট্ৰল আৰু ডিজেল। কিন্তু মানুহৰ দৈনন্দিন জীৱনৰ যিবোৰ সমস্যা, তাক লৈ কোনেও কিন্তু মাত নেমাতে আৰু মানুহবোৰেও সেই পেট্ৰল ডিজেলৰ যিটো ৰাজনীতি, তাতে সোমাই পৰে। দেশত যে আন কিছুমান বিষয় আছে, তাক লৈ কিন্তু মানুহৰ ভ্ৰক্ষেপ নাই। এটা কথাত ক'বলৈ গ'লে, ৰাজনীতি কৰা মানুহ গোটেইবোৰে ধুৰন্ধৰ। মানুহৰ যিবোৰ মেইন সমস্যা, মানুহৰ যিবোৰ মূল সমস্যা, সেই সমস্যাসমূহক আওকাণ কৰি কেৱল মানুহে কি কৰে? কেৱল পেট্ৰল ডিজেলৰ ৰাজনীতি। কিন্তু মানুহ এতিয়া শিক্ষিত হৈছে। আমি বিচাৰোঁ ৰাজনীতি কৰক, দেশত বিৰোধী লাগে, ৰাজনীতিত বিৰোধী মানুহৰ প্ৰয়োজন, কিন্তু এইবোৰ অসভ্যালি অভদ্ৰামী কৰিবৰ কাৰণে নহয়। কিছুমান গুৰুত্বপূৰ্ণ বিষয়, যিবোৰ সমাজৰ কাৰণে প্ৰয়োজনীয়, যিবোৰ সমাজৰ সমস্যা, তাক লৈ মানুহে ৰাজনীতি কৰক। তেতিয়া সকলোৱে ভাল পাব, সকলোৱে আদৰণি জনাব।